নাজানো আবাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণত মোৰ গতি হাদিবে সীতা মোৰ গতি হাদিবে জয় গুরু শংকৰ সৰ্বগুণ নাকৰ যাকেৰি নাহি কেও পাম তুহাৰী চৰণ গুৰেনো শতকোটি বাৰে ককৰুৰ প্ৰণাম বাৰে ককৰুৰ প্ৰণাম। কৃষ্ণ শান্তিপাৰ গাঁৱৰ এই পবিত্ৰ অনুষ্ঠানটিত উপস্থিত থকা মোৰ প্ৰতিগৰাকী জ্যেষ্ঠ প্ৰতিগৰাকী ভকত বৈষ্ণৱৰ শ্ৰীচৰণত আমি সেৱা জনালোঁ আৰু আশা কৰিছোঁ আপোনাৰ সব কুশলে আছে। আৰম্ভণিতে কৈ লওঁ স্বাস্থ্যটো অকণমান বেয়া, কিন্তু গোবিন্দ ফুকন ডাঙৰীয়া ইমান জোৰকৈ ধৰিলে নাহিলেই নহ'ব, আহিবই লাগিব। গতিকে অকণমান চিকিৎসকৰ পৰামৰ্শ লৈ হ'লেও আপোনালোকৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ আহিলোঁ। অকণমান অসুস্থতাৰ বাবে মই মানসিক আৰু শাৰীৰিকভাৱে দুৰ্বল হৈ আছোঁ, গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে আশীৰ্বাদ কৰিব বুলি মই আশা কৰিছোঁ। কৃষ্ণ ইমান সুন্দৰ এটি বিষয়বস্তুৰে এভাগী আলোচনা চক্ৰ। মই প্ৰথম ভাগৱত পাঠ আৰু ব্যাখ্যাৰ যি এমাহজোৰা প্ৰচেষ্টা তাৰ বিষয়ে অকণমান কৈ ল'ব বিচাৰিছোঁ। আজিৰ এই সময়ছোৱাত প্ৰত্যেকটো দিনেই আমি অনুভৱ কৰোঁ যে ইতিবাচক কথাবোৰতকৈ আমাক নেতিবাচক কথাবোৰে বেছি খুন্দিয়ায়। ঋণাত্মক কথাবোৰে আমাক যথেষ্ট আঘাত দিয়াৰ সময় এয়া। আমি এনেকুৱা এখন যুঁজত যুঁজি আছোঁ। গতিকে তেনে এক সময়ত আপোনাসবে এমাহ ধৰি ইয়াত আপোনালোকে ভকতিৰ অমিয়া ৰস পান কৰিবলৈ আহিছে। ইয়াতকৈ আৰু আধ্যাত্মিকতাৰ ডাঙৰ উদাহৰণ মই ভাবোঁ একো হ'ব নোৱাৰে। গতিকে এমাহ ধৰি আপোনালোকে ঈশ্বৰৰ ওচৰলৈ আহি ঈশ্বৰৰ যি গুণানুকীৰ্তন কৰিছে, যি ভাগৱত শাস্ত্ৰভাগীৰ পাঠ আৰু ব্যাখ্যাৰ আপোনালোকে আয়োজন কৰিছে এমাহ ধৰি, সেই প্ৰচেষ্টাক আৰম্ভণিতে আমি শলাগ লৈছোঁ। আৰু ইমান সুন্দৰ এটি বিষয়বস্তুৰে আমাকো অকণমান দুই এটা মনৰ কথা ক'বলৈ আপোনালোকে সুযোগ প্ৰদান কৰিছে। তাৰ বাবে আৰম্ভণিতে মই আপোনাসবৰ শ্ৰীচৰণত কৃতজ্ঞতা জনাইছোঁ। লগতে মই ভগৱন্তৰ ওচৰত কৃতজ্ঞতা জনাব লাগিব, কাৰণ প্ৰভুৱে নিমিলালে একো নহয়। হয়তো প্ৰভুৱে কিবা এটা মিলাইছে আপোনালোকৰ ওচৰলৈ আহিবলৈ, সেই সুযোগ সুবিধা মিলোৱাৰ বাবেহে মই আপোনাসবৰ মাজলৈ আহিবলৈ আচলতে এই ধৰণে মিলাব পাৰিম। গতিকে প্ৰভুৱে মিলালে আৰম্ভণিতে মই প্ৰভুৰ চৰণত সেৱা জনাইছোঁ। আধ্যাত্মিক ৰস আপোনালোকে এইকেইটা দিন পান কৰি আছে, এমাহ হৈছে, আৰু এটা বা দুটা বছৰীয়া কাৰ্যসূচী নহয়, এয়া 10ম বাৰ্ষিক। ইমানকেইটা বছৰ আপোনালোকে এনেধৰণে ইমান সুন্দৰকৈ ইয়াত একেটা অনুষ্ঠান আপোনালোকে জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে। এইটো আপোনালোকৰ বাবে এটা ডাঙৰ শক্তি। গতিকে মই আশা কৰিছোঁ এইটো 10ম বৰ্ষতে থমকি নৰক, এটা দীঘলীয়া যাত্ৰাত যাওক, যাতে অসমৰ বিভিন্ন প্ৰান্তত এই শান্তিপাৰ নামঘৰৰ এমাহজোৰা ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানটি এক উদাহৰণ হৈ পৰক। আপোনালোকক চাই আনেও আয়োজন কৰক যে আমিও পাৰোঁ নেকি পবিত্ৰ ভাদ মাহত এমাহজোৰা ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আয়োজন কৰিবলৈ। সেই শিপাডাল ইয়াৰ পৰা আৰম্ভ হওক, মই তাৰে কামনা কৰিছোঁ। এতিয়া বিষয়বস্তুত বৰ্তমান সময়ত আৰু যুৱ প্ৰজন্মক আধ্যাত্মিকতাৰ প্ৰয়োজনীয়তা বুলি উল্লেখ কৰিছে।
কিন্তু ইয়াত বাপসকলৰ কথা উল্লেখ নাই, পুৰুষ বুলি উল্লেখ নাই। গতিকে মই অকণমান সলাই আমাৰ সুবিধা হোৱাকৈ আমি এইটো ক'ব পাৰোঁ নেকি যে বৰ্তমান সময়ত আমাক আধ্যাত্মিকতাৰ প্ৰয়োজনীয়তা, আধ্যাত্মিকতা কেৱল নাৰীসকলকে লাগে নেকি? আধ্যাত্মিকতা কেৱল যুৱ প্ৰজন্মকেই প্ৰয়োজন নেকি? বাপসকল ৰৈ গ'লে নহ'ব নহয়। গতিকে বিষয়টো অকণমান সলাই আমি আমাৰ সুবিধামতে কি কৰি লৈছোঁ, আমি এটা বিষয়বস্তু এই ধৰণে অনুভৱ কৰিম যে বৰ্তমান সময়ত আমাক আধ্যাত্মিকতাৰ প্ৰয়োজনীয়তা। যদি মই ভাৰতবৰ্ষৰ দৰ্শনৰ পৰা আৰম্ভ কৰোঁ তেন্তে আমি সমগ্ৰ ভাৰতবৰ্ষ দৰ্শনৰ ভিত্তিত জীয়াই থকা এখন দেশ। আমাৰ দৰ্শন আছে, য'ত আমাৰ আধ্যাত্মিকতা আছে। আমাৰ সভ্যতা সংস্কৃতিয়ে আধ্যাত্মিকতাৰ কথা কয়। গতিকে আমাৰ সেই দৰ্শনত অতীন্দ্ৰিয়, অলৌকিক আৰু পাৰমাৰ্থিক সত্তা, এই তিনিটাৰ ওপৰত মূলতঃ নিৰ্ভৰ কৰে। গতিকে ভাৰতীয় সভ্যতা সংস্কৃতিয়ে আপোনাক প্ৰতি মুহূৰ্তত আধ্যাত্মিক হ'বলৈ শিকাইছে। আমি যিখন দেশত যুদ্ধৰ সময়ত শিষ্যই গুৰুৰ পৰা আশীৰ্বাদ লয়, যিখন দেশত মাতৃৰ আজ্ঞা পালন কৰিবলৈ গৈ নিজে জয় কৰি অনা ভাজ্যাক ভাতৃৰ সৈতে ভাগ কৰি ল'ব পাৰে, যিখন দেশত নিজৰ ভৰ যৌৱন ত্যাগ কৰি পিতৃৰ বচন ৰাখিবৰ বাবে প্ৰতিজ্ঞা পূৰণৰ অৰ্থে সেই সকলো মায়ামোহ ত্যাগ কৰি 14 বছৰ বনবাস খাটিব পাৰে, সেইখন দেশত যদি যুৱ প্ৰজন্ম উশৃংখল, সেইখন দেশত যদি যুৱ প্ৰজন্মক লৈ নেতিবাচক কোনোৱে কিবা কথা কয়, আমিবোৰে জানো কষ্ট নাপাওঁ? আমাৰ সভ্যতা সংস্কৃতি, আমাৰ শিপা, অসমৰ সভ্যতা সংস্কৃতি শিপা, ই আধ্যাত্মিকতাৰ সৈতে বৰ সুন্দৰকৈ বান্ধ খাই আছে। গতিকে এই বান্ধ খাই থকা উপলব্ধিটো এতিয়া আমি কেনেকৈ কৰিছোঁ? হয়তো আজিৰ পৰা বহু বছৰ আগতে এই বিষয়বস্তুৰ প্ৰয়োজনীয়তা নহ'লহেঁতেন, কিন্তু আজি প্ৰয়োজন হৈছে। আজিৰ পৰা 10 বছৰ আগৰ সমাজখন, আমাৰ ইয়াত জ্যেষ্ঠসকল বহি আছে, সেইসকলক কেতিয়াও কোনো বক্তা মাতি আনি হয়তো এনেধৰণে আলোচনা কৰিবলগীয়া পৰিৱেশ সৃষ্টি হোৱা নাছিল যে আমাক আধ্যাত্মিকতা লাগে। কিন্তু আজিৰ সময়ত হৈছে, আজিৰ সময়ত পিতৃ মাতৃৰ বুকুখন হাহাকাৰ কৰি থাকে। আমি আধ্যাত্মিকতাৰ শিক্ষা কেনেকৈ দিব পাৰিম সন্তানক? আমি আধ্যাত্মিকতাত কেনেকৈ থাকিম? গাঁওখনত আধ্যাত্মিকতা কেনেকৈ থাকিব? আধ্যাত্মিকতা কি, কেনেকৈ, কিয় প্ৰয়োজন আমাৰ জীৱনত, তাক লৈ আপুনি মই এতিয়া ধৰফৰাই ফুৰিছোঁ, যাৰ বাবে এতিয়া আপোনালোকে আজি আমাক আমন্ত্ৰণ জনাই আনিছে। হয়তো ভাগৱত ব্যাখ্যাৰ বাবে তেনেধৰণে আপোনালোকৰ গাঁওখনৰ আটাইতকৈ বয়োজ্যেষ্ঠগৰাকীক দায়িত্ব দিছে। দূৰ দূৰণিৰ পৰা কাৰোবাক আপোনালোকে আমন্ত্ৰণ জনাই আনিছে, কিয়? যে অকণমান হ'লেও আধ্যাত্মিকতাৰ কিবা এটা আপোনালোকে শিকিবলৈ পাব নেকি? হয়তো আপোনালোকে এমাহজোৰা যি কাৰ্যসূচী হাতত লৈছে, এই কাৰ্যসূচীৰ আটাইতকৈ কনিষ্ঠ আৰু খুব কম অভিজ্ঞতা আৰু একেবাৰে জ্ঞান নথকা মানুহগৰাকীয়ে কিন্তু এঞ্জেলা চাংমাই। সেইসকলৰ ভিতৰত আটাইতকৈ জ্ঞান যদি কম আছে তেন্তে আমাৰেই আছে, কাৰণ বয়সৰ ফালৰ পৰা আমি যথেষ্ট সৰু। এই খোজটো মাত্ৰ আৰম্ভ কৰিছোঁৱে। অভিজ্ঞতাৰ ফালৰ পৰা ইয়াত বহি থকা প্ৰত্যেকগৰাকীয়ে আমাৰ জ্যেষ্ঠ। গতিকে জীৱনটো আমাতকৈ তেখেতসকলে অকণমান বেছিকৈ দেখিছে। গতিকে কথাবোৰ কেতিয়াও পৰামৰ্শ হিচাপে আপোনালোকক ক'বলৈ আগবঢ়া নাই, মাত্ৰ অনুভৱ কৰা দুই এটা কথা। হয়তো আপোনালোকৰ মনতো সেই কথাষাৰ খুদুৱাই থাকিব পাৰে। যদি সমস্যা বুলি ভাবিছোঁ, কেৱল আমাৰ সমস্যা নহয়, আপোনাৰো সমস্যা হ'ব পাৰে। গতিকে যদি সমস্যা বুলি ভাবিছোঁ তেন্তে তাক আমি সমাধান কৰিম। সেইবাবে এই বিষয়বস্তুৰ ওপৰত দুই এটা মনৰ কথা ক'বলৈ আগবাঢ়িছোঁ। এতিয়া প্ৰথম শব্দ যিটো শব্দই আপোনাক মোক এই কথাখিনি শুনিবলৈ বাধ্য কৰাই, সেই শব্দটোৱে হৈছে আধ্যাত্মিকতা। আধ্যাত্মিকতা কি আমাৰ মতে? আমিতো প্ৰত্যেকেই অনুভৱ কৰোঁ যে এটা শব্দ হয়তো ইমান জটিলো নহয়, ইমান সহজো নহয়। যদি একেবাৰে সহজভাৱে আমি লওঁ আধ্যাত্মিকতা কি, ই আত্মাৰ চেতনাৰ উপলব্ধি বুলি আপুনি মই ক'ব পাৰোঁ। অৰ্থাৎ আপুনি এই মনুষ্যৰ শৰীৰটো কঢ়িয়াই ফুৰিছে, কিন্তু ভিতৰত কিবা এটা আছে, অন্তৰখনৰ ভিতৰত কিবা এটা আছে। সেই যে কঢ়িয়াই ফুৰিছে কিবা এটা, সেই কিবা এটাটো নোহোৱাৰ লগে লগে আপুনি কিন্তু এই পৃথিৱীত এডোখৰ মাত্ৰ কাঠ হৈ যাব, শেষ হৈ যাব, এটা শৰীৰহে থাকিব। কিন্তু ভিতৰত আমি যে কিবা এটা কঢ়িয়াই ফুৰিছোঁ, সেইটো থকালৈকেহে আপুনি মই মনুষ্য হৈ থাকিম। তাৰপাছত আমি এটা মৃতদেহ হৈ যাম, শৱদেহ হৈ যাম। গতিকে সেইটোনো কি? সেইটো আমাৰ আত্মা। সেই আত্মাৰ চেতনাক উপলব্ধি, আপোনাৰ হৃদয়ত কঢ়িয়াই ফুৰা আত্মাক আপুনি কি প্ৰক্ৰিয়াৰ দ্বাৰা আপুনি উপলব্ধি কৰিছে,
সেই প্ৰক্ৰিয়াটোৱে আধ্যাত্মিকতা। আমি ধৰ্ম আৰু আধ্যাত্মিকতা একে বুলি ভাবোঁ, কিন্তু যদি মই চৰাইৰ সৈতে তুলনা কৰোঁ তেন্তে এনেকৈও আমি ভাবিব পাৰোঁ যে চৰাই এটাৰ এখন পাখি ধৰ্ম, আন এখন পাখি আধ্যাত্মিকতা। আধ্যাত্মিকতাই আপোনাক সেই যাত্ৰাটোলৈ লৈ যায়, কিন্তু ধৰ্ম মানে আধ্যাত্মিকতা নহ'বও পাৰে। ধাৰ্মিক গ্ৰন্থসমূহে আপোনাক আধ্যাত্মিক হ'বলৈ উৎসাহ যোগায়, কিন্তু সেই আধ্যাত্মিকতাৰ বাদে কেৱল আপোনাক এটা নিৰ্দিষ্ট ধৰ্ম কৰিবলৈ কিন্তু নিশিকায়। আধ্যাত্মিকতাৰ মূল খোজটো বা মূল উদ্দেশ্য লক্ষ্যটোৱে হৈছে আত্মাৰ চেতনাক উপলব্ধি, বা মই যদি একেবাৰে তাতোকৈ সহজ অৰ্থত কওঁ, আমাৰ ইয়াত শিশুসকলো আছে, যুৱসকল আছে, গতিকে তেখেতসকলৰ বাবে যদি মই সহজকৈ কওঁ তেন্তে আমাক বিচাৰি পোৱাৰ এটা প্ৰক্ৰিয়া, অৰ্থাৎ মোক বিচাৰি পোৱাৰ যিটো প্ৰক্ৰিয়া, মইনো কোন, মই এটা নাম কঢ়িয়াই ফুৰিছোঁ কিন্তু মোৰ ভিতৰত কিবা এটা আছে, মোক বিচাৰি পোৱাৰ যিটো প্ৰক্ৰিয়া, মই নিজক বিচাৰি পোৱাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো আধ্যাত্মিকতাৰ দ্বাৰাহে পাৰি। গতিকে সেই প্ৰক্ৰিয়াটোকে আমি আধ্যাত্মিকতা বুলি এটা নাম দি লওঁ। যদি ধৰ্ম এটা পথ, সেই পথটোৰে আপোনাৰ অন্তৰখনে যেনেকৈ গতি কৰিছে সেইটো আধ্যাত্মিকতা। গতিকে আমি এতিয়া গুৰুজনাৰ আদৰ্শগত কথাবোৰৰ সৈতে আধ্যাত্মিকতাক অকণমান বেছিকৈ উপলব্ধি কৰিব পাৰোঁ, কাৰণ আমি এতিয়া নামঘৰৰ মজিয়াত আমি আছোঁ। এই গুৰুআসনৰ সন্মুখত আপুনি মই বহি আছোঁ, গুৰুজনাই সৃষ্টি কৰা এই শ্ৰীমদ ভাগৱত শাস্ত্ৰ কীৰ্তনৰ ব্যাখ্যাও হয়তো চলিছে, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ নামঘোষাৰ ইয়াত ব্যাখ্যা চলিছে, তাৰ মাজত আপুনি মই কি কৰিছোঁ, আধ্যাত্মিকতাৰ ৰস পান কৰিছোঁ। আপুনি মই যে একেলগে আহি ইয়াত বহিছোঁ, একেলগে কৃষ্ণৰ কথা শুনিছোঁ, এয়া আধ্যাত্মিকতাৰ আমাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে ইতিমধ্যে। গতিকে নতুনকৈ আধ্যাত্মিকতাক আমি বুজিবলগীয়া অসমৰ ৰাইজে অন্তত নাই, কাৰণ আমাৰ সন্তান জন্ম হোৱাৰ লগে লগে সেই ঘৰখনত আধ্যাত্মিকতাৰ বীজ ৰোপণ কৰা হয়। শিশু অৱস্থাৰ পৰাই আমাৰ সন্তানে দেখে আধ্যাত্মিকতা কি, আৰু একেবাৰে মৃত্যুৰ সময়লৈকে, কাৰণ সেই সময়টো আমাক কি কোৱা হয়, ঈশ্বৰৰ নাম লোৱা বুলি আমাক কোৱা হয়। গতিকে সেই সময়খিনিতো আমাক ঈশ্বৰৰ নাম ল'বলৈ কোৱা হয়, অৰ্থাৎ আমি সেই বিষয়বস্তুৰ সৈতে জড়িতই। এই আধ্যাত্মিকতাৰ মাজত আমাৰ গুৰুজনাই এটা দিশ জড়িত কৰোৱাই থৈ গ'ল তাত, যে আধ্যাত্মিকতাৰ মাজত মোৰ সমাজখন থাকিব, মই সপোন দেখা এই সমাজৰ লোকসকল থাকিব, কিন্তু কেনেকৈ থাকিব? আধ্যাত্মিকতাৰ মাজত থাকিলেও তেখেতসকলক মইতো এটা স্থান দি থৈ যাব লাগিব, এঠাইততো বহিব লাগিব, কাৰোবাৰ কথাটো চিন্তা কৰিব লাগিব নে, ইয়ালৈ আহি কাৰ কথা কোনে চিন্তা কৰিব? গতিকে সেইবাবে হয়তো গুৰুজনাই সেই একদেও একসেও একবিনে নাইকেও সেই যে এক ঈশ্বৰবাদৰ ধাৰণাটো আৰম্ভ কৰিলে। আমি সাধাৰণতে ভাবি থাকোঁ যে গুৰুজনাই ধৰ্ম প্ৰচাৰ কৰিবলৈ নামঘৰ প্ৰতিষ্ঠা কৰিলে, ধৰ্ম প্ৰচাৰ কৰিবলৈ হয়তো নাট ৰচনা কৰিলে, ধৰ্ম প্ৰচাৰ কৰিবলৈ হয়তো গুৰুজনাই সংস্কৃতিৰ যিবোৰ সৃষ্টি কৰিলে, অনবদ্য উপাদান আমালৈ আগবঢ়াই থৈ গ'ল, সেইখিনি ধৰ্ম প্ৰচাৰ কৰিবলৈহে কৰিলে। কিন্তু কথাটো যদি ওলোটাই আপুনি চায় যে নহয়, গুৰুজনাই এখন সংস্কাৰমুখী সমাজ গঢ়িবলৈ ধৰ্মৰ আশ্ৰয় লৈছিল। নহ'লে চৈতন্যদেৱৰ দৰে বা আন আন যিসকল ধৰ্মৰ পুৰুষ আছে সেইসকলৰ দৰে আমাৰ গুৰুজনায়ো তেনেধৰণৰ এভাগ দৰ্শন শাস্ত্ৰ উলিয়াই, এটা নিৰ্দিষ্ট ধৰ্ম উলিয়াই সেই ধৰ্মটোতে আমাৰ ৰাইজক থাকিবলৈকে বাকীখিনি কাম কাজ নকৰিবও পাৰিলেহেঁতেন। কিন্তু নহয়, এখন সংস্কাৰমুখী সমাজৰ কথা চিন্তা কৰিছিল, য'ত আধ্যাত্মিকতা থাকিব, য'ত নতুন প্ৰজন্মৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো প্ৰজন্ম, আচলতে সেই প্ৰত্যেকটো প্ৰজন্মই মূৰ দাঙি জীয়াই থাকিব পাৰিব, য'ত সংস্কাৰৰ কথাবোৰ থাকিব, য'ত মানুহ হোৱাৰ আখৰা থাকিব। হয়তো গুৰুজনাই সেইখিনি চিন্তা কৰিছিল বাবেই হয়তো সেই ধৰ্মৰ আশ্ৰয় লৈছিল। কিন্তু আমি ব্যাখ্যাটো অকণমান ওলোটাকৈ ৰাখি তাক আমি ভাবি ল'লোঁ যে গুৰুজনাই ধৰ্ম প্ৰচাৰ কৰিবলৈ হয়তো এইখিনি কৰিছিল। গতিকে বিষয়বস্তু কেতিয়াবা ওলোটাই চালেও তাৰ অন্য এটা সোৱাদ পোৱা যায়। যেনে ধৰক ভাগৱত শাস্ত্ৰভাগীৰ ইয়াত পাঠ আৰু ব্যাখ্যা চলিছে, যদি ভাগৱত শাস্ত্ৰভাগীৰ আপোনালোকে প্ৰত্যেকেই সদায় এটা ভাৱ ধাৰাৰে আপুনি তাক উপলব্ধি কৰিছে, বিভিন্ন ধৰণৰ বিষয়বস্তু। ধাৰ্মিক এজন ব্যক্তিয়ে ভাগৱত শাস্ত্ৰভাগীৰ ব্যাখ্যা কৰিছে, কিন্তু কেতিয়াবা অনুভৱ কৰকচোন, যদি পদাৰ্থ বিজ্ঞানৰ ব্যক্তি এগৰাকীয়ে ভাগৱত শাস্ত্ৰভাগীক যদি অনুবাদ কৰে, বা জীৱবিজ্ঞানৰ মানুহ এগৰাকীয়ে যদি ভাগৱত শাস্ত্ৰভাগীৰ ভিতৰত সোমাই থকা বিজ্ঞানক উলিয়াবলৈ চেষ্টা কৰে, আমাৰ গুৰুজনাই কি কৈছিল, আমাৰ ধৰ্ম, আমাৰ আধ্যাত্মিকতা, আমাৰ দৰ্শন, তাত বিজ্ঞান আছে। সেইটো আইনষ্টাইনেও স্বীকাৰ কৰিছিল যে আমাৰ সেই দৰ্শনটোতে, ভাৰতীয় দৰ্শনটোত বিজ্ঞান আছে, তাত বিশ্বাস আছে। সেইবাবে হয়তো বিজ্ঞানীসকলেও ঈশ্বৰ বিশ্বাস কৰে। কিন্তু বিজ্ঞানীসকলে ঈশ্বৰ বিশ্বাস কৰে কেনেকৈ? আপুনি মই বিশ্বাস কৰা ঈশ্বৰজন নহয়। বিজ্ঞানীসকলে ঈশ্বৰ বিশ্বাস কৰে, তেখেতলোকে ক'ব বিচাৰিছে এটা নিয়ম, প্ৰকৃতি যিটো নিয়মৰ দ্বাৰা চলি আছে,
পৃথিৱীখন যিটো শক্তিৰ দ্বাৰা আছে সেই শক্তিটোক বিশ্বাস কৰে বিজ্ঞানীসকলে আৰু সেই শক্তিটোক বিশ্বাস কৰিবৰ বাবে আপোনাক মোক জ্ঞানৰ প্ৰয়োজন যদি জ্ঞান আমি অৰ্জন নকৰোঁ তেন্তে আমি সেই বিজ্ঞানক উপলব্ধি কৰিব নোৱাৰিম আৰু বিজ্ঞানক উপলব্ধি নকৰাকৈ দৰ্শন বা ধৰ্মতত্ত্বৰ কথা যদি আমি বুজিবলৈ যাওঁ তেতিয়াই আপুনি মই হয়তো অন্ধবিশ্বাসৰ কবলত পৰোঁ গতিকে ক'ৰবাত আমাৰ দৰ্শনটোৰ লগত বিজ্ঞানৰ কেনেকুৱা এটা সম্পৰ্ক সেইটো আমি এতিয়া চালি জাৰি চোৱাৰ এটা সময় মই ভাবোঁ যে ভাগৱত ব্যাখ্যাৰ এই সময়খিনিত কাষত আমাৰ দুগৰাকী অন্তত পদাৰ্থ বিজ্ঞানৰ জীৱ বিজ্ঞানৰ ব্যক্তিও হয়তো থাকিব লাগে যিসকলে ইয়াৰ মাজত সোমাই থকা বিজ্ঞানৰ তাত্ত্বিক কথাবোৰ বিজ্ঞান কেনেকৈ জড়িত হ'ব পাৰে আজিৰ সময়ত নহ'লে নতুন প্ৰজন্মক যদি আপুনি আনে যে ভাগৱতখন শুনি থাকাচোন ইয়াত কি কয় নতুন প্ৰজন্মই আপোনাক প্ৰশ্ন কৰিব যে এইখন এতিয়া কিয় শুনিব লাগে আপুনি জোৰ কৰি লৈ আহিছে আধ্যাত্মিক চেতনাৰ বাবে কিন্তু তেখেতসকলেতো আপোনাক প্ৰশ্ন কৰিব যে আজিৰ সময়ত মা প্ৰয়োজন কি ভাগৱত শাস্ত্ৰৰ আজিৰ সময়ত নামঘোষাৰ প্ৰয়োজন কি আজিৰ সময়ত গুৰুজনাৰ এই সৃষ্টি আজি কিয় চৰ্চা কৰিব লাগে প্ৰশ্নটো যদি আমাক নতুন প্ৰজন্মই সোধে তাৰ উত্তৰ আমি কেনেকৈ দিম মই ভাবোঁ যে নতুন প্ৰজন্মৰ প্ৰশ্নৰ খুদুৱনি বুকুৰ মাজত সোমাই থকা প্ৰশ্নবোৰৰ উত্তৰ বিজ্ঞানৰ জৰিয়তেও আমি দিব পাৰিব লাগিব সেইবাবে এতিয়া কথাবোৰ অকণমান বিজ্ঞানৰ দৃষ্টিভংগীৰেও চাব লাগিব নহ'লে আমাক ক'ৰবাত হাঁহিবলৈ আৰম্ভ কৰিছে মানুহে আমি অন্ধবিশ্বাসী বুলি আমিতো অন্ধবিশ্বাসী নহয় আমাৰ গুৰুজনাইতো অন্ধবিশ্বাস কৰিবলৈ শিকাই থৈ যোৱা নাছিল আমাক বিজ্ঞানৰ সেই তত্ত্ব উপলব্ধি কৰি আধ্যাত্মিকতাৰ জ্ঞান লৈ দৰ্শনক উপলব্ধি কৰিবলৈ শিকাইছিল গতিকে আপুনি মই এতিয়া বিজ্ঞানকো উপলব্ধি কৰিব লাগিব ইয়াৰ মাজত কেনেকৈনো বিজ্ঞান সোমাই থাকে সেই কথাখিনি আমি অন্তত চালি জাৰি আমি চাব লাগিব আধ্যাত্মিকতাৰ প্ৰয়োজনীয়তা বুলি কওঁতে কিমান প্ৰয়োজন আৰু কোনখিনিত প্ৰয়োজন এই পৰিসৰটো এটা বিশাল পৰিসৰ ক'ৰ পৰা প্ৰয়োজন বুলি কওঁতে মই একেবাৰে জন্মৰ পৰা মৃত্যুলৈকে বুলি ক'ব পাৰোঁ জন্ম হোৱাৰ দিনটোৰ পৰা মৃত্যুৰ সময়খিনিলৈকে আমাক প্ৰয়োজন এটা নিৰ্দিষ্ট সময়ত আমি আধ্যাত্মিকতা কৰিব নোৱাৰোঁ বোলে এইখিনি সময়ৰ পৰা এইখিনি সময়লৈহে আমি আধ্যাত্মিক জ্ঞান ল'ম মানুহৰ জীৱনত তেনে হ'ব নোৱাৰে আধ্যাত্মিকতাৰ জ্ঞান আমি জন্মৰ পৰা মৃত্যুৰ পৰ্যন্ত আমি আজীৱন শিকন প্ৰণালী বুলিও তাক ধৰিব পাৰোঁ গোটেই জীৱনটো আপুনি সেই প্ৰক্ৰিয়াটোৰ মাজত জীয়াই থাকিব পাৰে য'ত গোটেই জীৱনটো শিকি থাকিলে আপুনি সেই শেষ মুহূৰ্তত অন্তত আধ্যাত্মিকতাৰ জৰিয়তে আপুনি আপোনাক বিচাৰি পাব আইসকলৰ কথাটো আছে মই যিহেতু বিষয়টো আমাক কৰি লৈছিলোঁ গতিকে আধ্যাত্মিকতাৰ প্ৰসংগটোলৈ যোৱাৰ লগে লগে ইয়াৰ লগতে গাতে গা লাগি থকা আন এটা বিষয় হৈছে যে সন্তানটিক আধ্যাত্মিকতাৰ এই প্ৰভাৱটো দিয়াৰ সমান্তৰালকৈ আই মাতৃসকলেনো ডাঙৰ কৰিব কেনেকৈ পিতৃ মাতৃয়েনো ডাঙৰ কৰিব কেনেকৈ আধ্যাত্মিকতাৰ কথা বুজিব পৰাকৈ আপোনাৰ শিশুটিয়ে আধ্যাত্মিক শব্দটো মুখেৰে উচ্চাৰণ কৰিব পৰাটো হ'ব লাগিব কৃষ্ণৰ কথা শিকাবলৈ যাওঁতে কৃষ্ণ শব্দটো আপোনাৰ সন্তানে উচ্চাৰণ কৰিব পৰাৰ বয়সটো হ'ব লাগিব কাৰণ শিশু এটি জন্ম হোৱাৰ লগে লগে আমিতো জন্ম হোৱাৰ সেই মুহূৰ্ততেই শিশুটিৰ সন্মুখত ভাগৱত শাস্ত্ৰ মিলি বুজালে বুজিব নেকি শিশুটিয়ে কেতিয়াও নুবুজে 8 বছৰীয়া সন্তানটিক জোৰ কৰি আনি নামঘোষাৰ তত্ত্ববোৰ বুজাব বিচাৰিলে বুজিব পাৰিব নেকি তেখেতে নোৱাৰিব কেনেকৈ কিমান সময়ৰ পৰা আমি আৰম্ভ কৰিম অনুকৰণ আপোনাৰ সন্তানে প্ৰত্যেক দিনে আপোনাক অনুকৰণ কৰি আছে গতিকে আৰম্ভণি আপোনাৰ পৰা আপোনাৰ সন্তানৰ পৰা নহয় আপোনাৰ সন্তানে আৰম্ভ কৰিব আপোনাৰ পৰা অৰ্থাৎ আমাৰ পৰা আৰম্ভ কৰিব আমি কি কৰিছোঁ সেয়া প্ৰত্যেক দিনাই আমাৰ সন্তানে আমাক চাই আছে গতিকে আমি যদি আধ্যাত্মিক আচৰণ কৰিছোঁ আমি পিতৃ মাতৃয়ে যদি আধ্যাত্মিক আচৰণ কৰিছোঁ আধ্যাত্মিকতাত আছোঁ তেন্তে আপুনি আমাৰ সন্তান আধ্যাত্মিকতাত আহে আধ্যাত্মিকতাত আমাৰ সন্তানে আমাক অনুকৰণ কৰি আহে পিতৃ মাতৃ যদি আধ্যাত্মিক নহয় সেই সন্তান আধ্যাত্মিকতাত আহিবৰ বাবে বা আধ্যাত্মিকে বিষয়বস্তু বুজিবৰ বাবে যথেষ্ট কষ্ট হয়